বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ লগতে আশা কৰ্মীৰ লগতে আৰু কিছু বিশেষ কৰ্মীসকলৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম। বন্ধুসকল কেন্দ্ৰীয় পৰ্যায়ত বাঢ়িব পাৰে অংগনবাড়ীৰ লগতে আশা কৰ্মী আৰু এইসকল কৰ্মীৰ দৰমহা। এই সংক্ৰান্তত কিছু গুৰুত্বপূৰ্ণ খবৰ আহিছে। এই খবৰখিনি আপোনালোকক জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাজেটৰ পূৰ্বে পৰামৰ্শ আশা অংগনবাড়ী মধ্যাহ্ন ভোজন কৰ্মীসকলৰ বাবে উন্নত সামাজিক সুৰক্ষাৰ জালৰ প্ৰয়োজন, শ্ৰমিক সংঘই কয়। সোমবাৰে নতুন দিল্লীত ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰ সৈতে বাজেটৰ পূৰ্বৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত বাজেটৰ পূৰ্বৰ পৰামৰ্শ বৈঠকত বিশিষ্ট শ্ৰমিক সংঘই স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী আশা অংগনবাড়ী মধ্যাহ্ন ভোজন আঁচনিৰ কৰ্মীসকলৰ বাবে স্থায়ী শ্ৰমিকৰ মৰ্যাদা আৰু উন্নত সামাজিক সুৰক্ষাৰ জালৰ দাবী পুনৰবাৰ প্ৰকাশ কৰে। শ্ৰমিক সংগঠনসমূহেও মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন MGNREGAৰ পৰিসৰ বহল কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু প্ৰতিটো পৰিয়ালৰ বাবে বৰ্তমানৰ 100 দিনৰ পৰা নিশ্চিত 200 দিনৰ কামৰ ব্যৱস্থা আৰু বিশেষকৈ প্ৰব্ৰজিত নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোভিড-19 মহামাৰীৰ সময়ত তীব্ৰ আঘাত যিসকলে প্ৰাপ্ত হৈছিল। দাবীসমূহত দেশত চলি থকা গৰমৰ ঢৌৰ অসমতাপূৰ্ণ প্ৰভাৱৰ সন্মুখীন হোৱা খাদ্য ডেলিভাৰী কৰ্মীৰ দৰে গৃহকৰ্মীৰ বাবে নিম্নতম মজুৰি আৰু সামাজিক সুৰক্ষাৰ সুবিধাৰ ব্যৱস্থা কৰাৰ দৰে শক্তিশালী সমাজ কল্যাণ আঁচনিৰ কথা উল্লেখ কৰা হৈছিল। গৃহকৰ্মীসকল পৰম্পৰাগত নিয়োগকৰ্তা কৰ্মচাৰীৰ সম্পৰ্কৰ সীমাৰ বাহিৰত পৰে। আশা অংগনবাড়ী মধ্যাহ্ন ভোজন কৰ্মীক শ্ৰমিক বুলি চিনাক্ত কৰিব লাগিব। তেওঁলোকৰ কামৰ স্থায়ী স্বৰূপৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক শ্ৰমিকৰ মৰ্যাদা দিব লাগিব। চৰকাৰে 2018 চনত আঁচনি কৰ্মীসকলৰ সন্মানীয় ধন বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰা দাম তীব্ৰতাৰভাৱে বৃদ্ধি পাইছে আৰু সেয়ে আঁচনি কৰ্মীসকলৰ সন্মানীয় ধন বৃদ্ধি কৰাটো প্ৰয়োজনীয়। ভাৰতীয় মজদুৰ সংঘ BMS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSS, এফিলিয়েটেড ট্ৰেড ইউনিয়নে কয়। সমগ্ৰ দেশতে 10 লাখৰো অধিক আশা কৰ্মী আছে, য'ত সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যসমূহ উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশত কৰ্মশক্তি আছে। আশা কৰ্মীসকল হৈছে সমাজৰ ভিতৰৰ পৰা অহা স্বেচ্ছাসেৱক যিসকলক তথ্য প্ৰদানৰ বাবে প্ৰশিক্ষণ দিয়া হয় আৰু চৰকাৰৰ বিভিন্ন স্বাস্থ্যসেৱা আঁচনিৰ সুবিধাসমূহ লাভ কৰাত মানুহক সহায় কৰা হয়। পৰামৰ্শ সভাত অংশগ্ৰহণ কৰা ট্ৰেড ইউনিয়ন সমন্বয় সমিতিয়ে কয় যে আঁচনিৰ কৰ্মী যেনে আশা অংগনবাড়ী মধ্যাহ্ন ভোজন কৰ্মীক দুৰ্ভাগ্যজনকভাৱে শ্ৰমিক হিচাপে স্বীকৃতি দিয়া হোৱা নাই। গতিকে এই আঁচনিৰ কৰ্মীসকলক সংজ্ঞাৰ অধীনলৈ অনাৰ কথা বিবেচনা কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে আৰু তেওঁলোকক সামাজিক সুৰক্ষাৰ কভাৰেজ প্ৰদান কৰাৰ সম্পৰ্কে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। BMSে আৰু কয় যে বিধি শ্ৰমিক কল্যাণ বৰ্ড, ঠিকাভিত্তিক শ্ৰমিক বৰ্ডৰ দৰে বিভিন্ন ঔদ্যোগিক বৰ্ডৰ বাবে পুঁজি নিশ্চিত কৰিবলৈ কয়। যিবোৰ সামগ্ৰী আৰু সেৱা কৰ GST কাৰ্যকৰী কৰাৰ পূৰ্বে চেছৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি BMSে শ্ৰমনিবিড় খণ্ড যেনে বাগিচা, মৌমাখি, কৃষি আৰু মীন পালনৰ বাবে বিশেষ পেকেজ বিচাৰিছিল। TUCয়ে চৰকাৰলৈ বাজেটৰ পূৰ্বৰ পত্ৰখনত ঘৰুৱা সহায়কাৰীসকলৰ বাবেও নিৰাপত্তাৰক্ষী জাল বিচাৰিছে। আমাৰ দেশত বিপুল সংখ্যক মহিলাই কোনো সামাজিক সুৰক্ষা অবিহনে ঘৰুৱা সহায়ক হিচাপে কাম কৰে, কেৱল কাৰণ শ্ৰমিকৰ বৰ্তমানৰ সংজ্ঞাই তেওঁলোকক শ্ৰমিক হিচাপে স্বীকৃতি নিদিয়ে। গতিকে TUCয়ে দাবী জনাইছে যে তেওঁলোকক শ্ৰমিকৰ টেগটো দিব লাগে আৰু তেওঁলোকক সামাজিক সুৰক্ষাৰ জালৰ তললৈ আনিব লাগে। এক ৰেচন এক জাতীয় আঁচনিৰ অধীনত সমগ্ৰ দেশতে নিৰ্মাণ শ্ৰমিকসকলক ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচনৰ সুবিধা নিশ্চিত কৰা উচিত। একেদৰে পৰিয়ালৰ পৰিৱৰ্তে শ্ৰমিকৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব লাগে, যাৰ ফলত শ্ৰমিকসকলে প্ৰব্ৰজনৰ সময়ত সমগ্ৰ দেশতে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিব পাৰে।
তো বন্ধুসকল এনেকুৱাভাৱে পৰামৰ্শ প্ৰদান কৰা হৈছে আশা অংগনবাড়ী কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ কাৰণে তেওঁলোকৰ সামাজিক সুৰক্ষা বিচাৰি আৰু তেওঁলোকৰ উপযুক্ত মাননি বিচাৰি এনেকুৱাভাৱে বাজেটৰ আগতে পৰামৰ্শ দিয়া হৈছে। যদি এই পৰামৰ্শখিনি কাৰ্যকৰী হয় তেতিয়াহ'লে আপোনালোকৰ দৰমহা কেন্দ্ৰীয়ভাৱে বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তো বন্ধুসকল ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।